নমস্কাৰ যেহেতু 7 মাৰ্চ তাৰিখে এডিআৰই ৰিজাল্ট ঘোষণা কৰিব সো তাৰ কাৰণে আমি এডিআৰই গ্ৰেড 4 ৰ এক্সপেক্টেড কাট অফৰ সম্পৰ্কে অলপ ৰিভিউ কৰিব বিচাৰিছো কাৰণ প্ৰত্যেক লাইভ সেশনত বা আমাৰ ক্লাছসমূহৰ কমেন্ট সেকশনত বহুত ষ্টুডেন্টে এডিআৰই গ্ৰেড 4 কাট অফৰ সম্পৰ্কে সুধি থাকে বা পুনৰবাৰ এবাৰ ৰিভিউ কৰক এনসাৰ কে খুলোৱাৰ পিছত কিমান যাব পাৰে বা কিমান আমি এক্সপেক্টেড কৰিব পাৰো বা কিমান মান পালে আমাৰ ৰিজাল্টটো সেফ হৈ থাকিব সেই সম্পৰ্কে প্ৰায় সুধি থাকে সো আপোনালোকৰ ডিমান্ড আপোনালোকৰ ৰিকুৱেষ্ট ৰক্ষা কৰি পেলাই আজিৰ ভিডিওটো মই বনাইছো ইয়াতে আপোনালোকে প্ৰথমতে জানিব লাগিব যে বৰ্তমান এডিআৰই গ্ৰেড 4 ৰ কাৰণে টোটাল 5023 টা ভ্যাকেন্সিজ আছে প্ৰথমতে আছিল only 5000 কিন্তু তাৰ পাছতে 46 টা গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে 46 টা ভ্যাকেন্সিজ ক্ৰিয়েট কৰি পেলাই ইয়াতে গ্ৰেড 4 ৰ 23 টা পোষ্ট এড কৰা হৈছে আৰু এটা কথা মনত ৰাখিব আমাৰ কোৱেশ্চন পেপাৰ কোনত টোটাল কোৱেশ্চন বা টোটাল নম্বৰ আছিলে 135 সো 135 ৰ ভিতৰত আমি কিমান পালে সেভ হৈ থাকিব সেই সম্পৰ্কে আলোচনা কৰিম এতিয়া প্ৰথম ক্যাটাগৰীত আমি লৈছো ইউআৰ বা আৰ ৰিজাৰ্ভত এতিয়া আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰটো এনেকুৱা এই আৰ ৰিজাৰ্ভ লিষ্টত এসসি এমওবিসি ওবিসি এসটিপি এসটি হিলছ বিভিন্ন ক্যাটাগৰীজ ক্যান্ডিডেটে আৰ ৰিজাৰ্ভত সোমাব পাৰে যদিয়ে নম্বৰটো এসটি বা এসটি হিলছৰ বা এসসি কোনোবা এজন পাৰ্টিৰ যদি নাম্বাৰ আইএস আছে বা একদম ওপৰত আছে বহুত আছে মানে টপত আছে তেতিয়ালে একেতে এসটিপি বা এসসি ওবিসি ৰিজাৰ্ভত নাথাকি একেতে আৰ ৰিজাৰ্ভ ক্যাটাগৰীত সোমাই পৰিব সো এই কাৰণে আমাৰ আৰ ৰিজাৰ্ভৰ যেটো কাট অফ এই কাট অফটো বহুত ওপৰলৈ গুচি যায় আৰু এটা ইয়াতে জনাই দিব বিচাৰিছো 8 পাস আৰু 10 পাস আমাৰ দুখন পেপাৰ আছিল 8 পাসৰ আমাৰ পেপাৰ 1 আছিল P1 পেপাৰ 1 পেপাৰ 2 আৰু 10 পাসৰটো আছিল আমাৰ পেপাৰ 1 আমি পেপাৰ 1 বা পেপাৰ 2 অল এনেকে এক্সাম দিছিলো এতিয়া যদি আমি আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত চাও পেপাৰ 2 বা 8 পাসৰ ক্ষেত্ৰত তেতিয়ালে 80 ৰ পৰা 82 ৰ ভিতৰত থাকিব ইয়াতে আৰু এটা কথা জনাব বিচাৰিছো মই যে এই আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত 80 ৰ পৰা 82 থাকিব ইয়াৰ পৰা হয়তো -2 বা +2 দুই কমিবও পাৰে বা দুই বাঢ়িব বা 80 ৰ পৰা যে 82 ৰ ভিতৰতে থাকিব এটো ফিক্স নহয় কিন্তু অকমান 1-2 হিপালিপাল হ'ব পাৰে কম বেছি হ'ব পাৰে সো তাৰ কাৰণে আপোনালোকে হেকিনি চাই লব যেহেতু মই এক্সপেক্টেড ইয়াতে অনুমানিক একেবাৰে ফাইনাল ফিক্সটো কোনেও ক'ব নোৱাৰে কিন্তু আমি একিনি গুটেকিনি সাৰ্ভে কৰি পেলাই বুটফল কিনি চাই বা পেপাৰৰ ষ্টেণ্ডাৰ্ডটো কিমান আছিল পেপাৰটো কিমান টান আছিল এইকিনিৰ ওপৰত বেছ কৰি পেলাই এইকিনি কাট অফ বনোৱা হৈছে বা এনসাৰ কে চেক হোৱাৰ পাছত বা চেক কৰাৰ পিছত ষ্টুডেন্টৰ স্কোৰমু কিমান আহিছে এইকিনিটো আমাক জনাইছে বা কমেন্ট সেকশনত প্ৰায় ষ্টুডেন্টে শেয়াৰ কৰি থাকে বা ভোট পল বিলাকত আমি দেখিছো তাৰ কাৰণে আমি এইটো ইমান মানতে ৰাখিছো তাৰ পাছতে যদি আৰ ৰিজাৰ্ভৰ ক্ষেত্ৰত 10 পাসৰ চাম তেতিয়ালে 83 ৰ পৰা 85 ইমান মানে থাকিব ইয়াতকৈ বেছি না যায় এসসিৰ ক্ষেত্ৰত যদি চাও তেতিয়ালে 77 ৰ পৰা 79 ৰ ভিতৰত থাকিব ইয়াটো 2 -2 +2 কম বেছি হ'ব পাৰে আৰু 10 পাসৰ ক্ষেত্ৰত 80 ৰ পৰা 82 ৰ ভিতৰত থাকিব তাৰ পাছত যদি আমি চাও ওবিসিৰ ক্ষেত্ৰত যদি চাও ওবিসি বা এমওবিসি এটা কথা মনৰ ৰাখিব এসসি ওবিসি এমওবিসি কাট অফটো প্ৰায় সেম যায় প্ৰায় একে হয় 0.2 বা 1 2 3 ইমানে এটা ডিফাৰেন্স এটা হে বহুত তাত ডিফাৰেন্স নাই হেতু কথা মনৰ ৰাখিব আজি আসাম পুলিচৰ ড্ৰাইভাৰ এটা কাট অফৰ লিষ্ট দিছে এসসি ক্যান্ডিডেটতকৈ এসটিপি ক্যান্ডিডেটৰ নাম্বাৰটো কাট অফটো যথেষ্ট বেছি আছে সো এনেকুৱা হয় কেতিয়াবা হুলুটা হয় এসটিপি বা এসটি হিল বা ওবিসি বা এমওবিসি কাট অফলে যে কম যাব তেনেকুৱা নহয় কেতিয়াবা হুলুটা হৈ যায় ওকে মনৰ ৰাখিব এটা ওবিসিৰ ক্ষেত্ৰত যদি আমি চাও 74 ৰ পৰা 76 ৰ ভিতৰত থাকিব আৰু 77 ৰ পৰা 79 ৰ ভিতৰত আমাৰ 10 ষ্টেণ্ডাৰ্ডটো থাকিব তাৰ পাছতে আৰু এটা বিষয় এসটিপি ওকে
STPৰ ক্ষেত্ৰত যদি STP মানে বয়ামত টকাখিনি ওকে ইয়াতে 71ৰ পৰা 73 যদি ভিতৰত থাকে তেতিয়ালে আপোনালোকে নিশ্চিতভাৱে বাইবা এক্সাম দিব পাৰিব তাৰ পিছত যদি আমি 10 পাছৰ চাওঁ তেতিয়ালে 74ৰ পৰা 75ৰ ভিতৰত আহিব ST হিলছ অল পাহাৰীয়া এৰিয়াত যিসকল হিলছত পৰে বা ST হিলছৰ কেটেগৰীত পৰে একেদকলে আজং মানুহবিলাক ইয়াতে হিলছত পৰিব সো এইখিনি 68ৰ পৰা 70ৰ ভিতৰত আহিব তাৰ পিছতে এটো 10 পাছৰ ক্ষেত্ৰত 70ৰ পৰা 72ৰ ভিতৰত থাকিব এক্স সাৰ্ভিসমেন্টৰ কাৰণে 65 টু 67 প্ৰায় কমে থাকে এক্স সাৰ্ভিসমেন্ট আজিকালিনো কোনেনো চাকৰি এটা কৰি পেলা হন এৰি পেলাই বেলেগ চাকৰি কৰি বিচ্ছা যায়নো সো তেনেকুৱা কথাটো সো ইয়াত যথেষ্ট কম যাব 65 টু 68 সো এটো 2 মান কমিবহে পাৰিলে না বাৰে তাৰ পিছত PW ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে 55 প্লাস 55 যদি পায় তেতিয়ালে বাইবাৰ কাৰণে ৰেডি কৰিব পাৰে আজু হৈ থাকিব পাৰে তাৰ পিছতে এটো 10 পাছৰ ক্ষেত্ৰত 58 ওকে এইখিনি পেপাৰটো বহুত টান বুলিও নকওঁ মডাৰেটে আছিলে ক্যান্ডিডেটটো লৈ আৰু সেইখিনি আছিলে কাট অফ আৰু হিমানখিনিয়ে যাব ইয়াতকৈ বেছি না যায় আৰু 2-1 ইপালিপাল হ'ব পাৰে তাক লৈ চিন্তা কৰিব লগিয়া নাই আপোনালোকে বাইবাৰ কাৰণে প্ৰিপাৰেচন কৰক ওকে আৰু ইয়াতে ITI টকা সকলৰ কাৰণে এটা কৈছো ইয়াতে যিমান কাট অফ দিয়া আছে ইয়াৰ পৰা 3 মাইনাস কৰি পেলাই যেটো নাম্বাৰ ৰখিব হিমানখিনি পালে আপোনালোকৰ ৰিজাল্টটো সেভ হৈ থাকিব আৰু এইখিনি পাস কৰাৰ পাছত আপোনালোকক বাইবা লৈ মাতিব বাইবা হোৱাৰ পিছত ডকুমেন্টছ ভেৰিফিকেশন হ'ব আৰু ইয়াতে এটা কথা মনত ৰাখিব যে এতিয়া BA পাস কৰা বহুত ক্যান্ডিডেটে চতুৰ্থ বৰ্গৰ এক্সাম দিছিলে এইখিনি ইলিগেল হয় সো এইখিনি যদি কোনোবাই গম পায় তেতিয়ালে আপোনালোকৰ কথা জনাই নে নজনাই অভিযোগবোৰ দিয়ে নিদিয়ে কিন্তু আপোনালোকে খুব সেভত থাকিব প্ৰত্যেক কথাবিলাক আপোনালোকে বেলেগৰ আগত শেয়াৰ নকৰিব সো এইখিনি অকমান হিগিৰিন সিক্ৰেট কে ৰাখক ঠিক আছে ইমানখিনিয়ে কলো আৰু ৰিজাল্ট দিয়াৰ আগতে চতুৰ্থ বৰ্গৰ সকলো পাৰ্টিকে আমাৰ হেজে টিউটোৰিয়েল ইউটিউব চেনেলৰ পৰা বহুত শুভেচ্ছা জনাইছো যাতে আপোনালোকৰ পৰা ভাল খবৰটো পাওঁ ধন্যবাদ